ৰাজ্যৰ অন্যতম বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়ালৈ আগবঢ়োৱা হৈছে 2025 বৰ্ষৰ ডক্টৰ মইদুল ইছলাম বৰা সাহিত্য বঁটা। অসমৰ প্ৰথম গৰাকী ডক্টৰেট ডক্টৰ মইদুল ইছলাম বৰা স্মৃতি ৰক্ষা সমিতিয়ে প্ৰদান কৰি অহা এই বঁটা শিৱসাগৰ প্ৰেছ ক্লাবত শুকুৰবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিকগৰাকীক প্ৰদান কৰা হয়। বিশিষ্ট কবি প্ৰেম গগৈয়ে পৌৰোহিত্য কৰা বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে ডক্টৰ মইদুল ইছলাম বৰা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰাৰ উপৰি পুণ্য শইকীয়াক ডক্টৰ মইদুল ইছলাম বৰা সাহিত্য বঁটা অৰ্পণ কৰে। বঁটা প্ৰদান অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মই অত্যন্ত গৰ্বিত। ডক্টৰ মইদুল ইছলাম বৰা বুলি ক'লে এনেকুৱা এখন ছবি আমাৰ মনৰ মাজত ভাহি উঠে, যিখন ছবি তাৰমানে এটা শতিকাৰ বিংশ শতাব্দীৰ এখন ছবি বুলি ক'ব পাৰি। আমাৰ অসমীয়াৰ এখন ছবি আৰু সম্প্ৰীতিৰ সমন্বয়ৰ এখন ছবি। সেই ডক্টৰ মইদুল ইছলাম বৰাৰ স্মৃতিত যিটো বঁটা শিৱসাগৰৰ পৰা দিয়া হয়, সেই বঁটাটো এইবাৰ মোক যাচিলে। মই সেইফালৰ পৰাতো গৰ্বটো বোধ কৰিছোঁ, কিন্তু লগে লগে এইটো কথাও ক'ব লাগিব যে মই আচলতে এনেধৰণৰ বঁটা পাবৰ যোগ্য সঁচাকৈয়ে নহয়। মই প্ৰথম অৱস্থাত ভাবিছিলোঁ যে সাহিত্যৰ ক্ষেত্ৰত বহুত কিবা কিবি কৰিলোঁ, গতিকে বঁটা পালে ঠিকেই আছে। কিন্তু পাছত গৈ পেলাই এতিয়া অনুভৱ কৰিছোঁ যে জীৱনত কিনো কৰিম, বৰ বিশেষ একো সাহিত্যৰ ক্ষেত্ৰত অৱদান একো দিব পৰা নাই। যিটো অৱদান দিলে বঁটা বাহন পোৱা উচিত, তেনেধৰণৰ অৱদানটো মোৰ ফালৰ পৰা নাই। কিন্তু মোৰতো অপৰিসীম শ্ৰদ্ধা আছে ডক্টৰ মইদুল ইছলাম বৰাৰ প্ৰতি। তেখেতৰ সেই স্মৃতিক মই কেতিয়াও অশ্ৰদ্ধা কৰিব নোৱাৰোঁ। মই সেইকাৰণে সুদূৰ দিগবৈৰ পৰা ইয়ালৈ ঢাপলি মেলি আহিলোঁ এই বঁটাটি গ্ৰহণ কৰিবৰ কাৰণে। মই এই যিখন বঁটাৰ যিসকল আয়োজন কৰিছে উদ্যোক্তা, সেই উদ্যোক্তাসকলক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মনে মনে এইটো আশা কৰিম যে ডক্টৰ মইদুল ইছলাম বৰাৰ এই বঁটাটি চিৰদিনৰ কাৰণে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।